ভাৰতীয় জনতা পাৰ্টি অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সন্মানীয় সভাপতি শান্তি এছ কুজুৰ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে 8 জুনৰ পৰা 14 জুনলৈকে আমাৰ স্বচ্ছতা অভিযানৰ কাৰ্যসূচী দিছে। কাৰণ আমাৰ ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী তথা বিশ্ব নেতা শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 12 বছৰ যি জনকল্যাণমূলক কাৰ্যকাল সম্পূৰ্ণ কৰিলে তাৰ আনন্দত আমি গোটেই অসমত গোটেই ভাৰতবৰ্ষত স্বচ্ছতা কৰি আছোঁ। কাৰণ দেখক দেশ हमें सब कुछ देता है, हम भी कुछ देना सीखे। এই দেখো জন্মগ্ৰহণ লৈছোঁ, এই গাঁৱত লৈছোঁ, সমাজত লৈছোঁ, ইয়াৰ বতাহত আমি ডাঙৰ দীঘল হৈ আছোঁ। আমাৰ পৰিৱেশখিনি পৰিচ্ছন্নতা পৰিষ্কাৰ ৰাখিলেহে আমাৰ মন পৰিষ্কাৰ হ'ব। দেন আৱাৰ মাইণ্ড উইল বি এক্টিভলি ৱৰ্ক। ডেট মিনছ ক্লিন এণ্ড গ্ৰীণ ভিলেজ টু ষ্টেট, ষ্টেট টু আৱাৰ নেশ্যন। আমাৰ থিয়ৰিয়ে সেইকাৰণে আমি 5 তাৰিখতো গোটেই অসমত 5 লাখতকৈ অধিক গছপুলি ৰোপণ কৰিছে। গ্ৰীনাৰী এণ্ড ক্লিন ভাৰতীয় জনতা পাৰ্টিৰ এটা সংকল্প। সেই উদ্দেশ্যে আজি পুৰাভিটা জামাদাহাট মণ্ডল অন্তৰ্গত পুৰাভিটা মন্দিৰত, পুৰাভিটা হাইস্কুল, পুৰাভিটা মছজিদ, বজাৰতো অলপ 3-4টা স্থানত আমি সকলো ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা কামখিনি কৰিলোঁ। ইয়াত সংখ্যালঘু মৰ্চাই উদ্যোগ লৈছে, কিন্তু গোটেই ভাৰতীয় জনতা পাৰ্টি প্লাছ আমাৰ উদ্দেশ্য হ'ল সমাজক লৈ সমাজৰ কামত আমি আগবাঢ়ি কেনেকৈ যাম এই দৃষ্টিৰে আমি কাম কৰি আছোঁ। যেহেতু সংখ্যালঘু প্ৰধান এটা অঞ্চল, ইয়াতে বিজেপিৰ আপুনি প্ৰভাৱ কেনেকুৱা দেখিছে? ভাৰতীয় জনতা পাৰ্টিৰ প্ৰভাৱ সংখ্যালঘু অঞ্চলততো আছেই। ভোটৰ সময়ত ভোট কম পৰে, বাট ভোটিং পাৰ্চেণ্টেজ বাঢ়িছে। আমি বিধায়ক দিব পৰা নাই। আপুনি হিচাপ কৰিব, যিমান হৈ আছে ডে বাই ডে লাহে লাহে ভোটিং পাৰ্চেণ্টেজ সংখ্যালঘু অঞ্চলত বাঢ়ি আছে, আৰু বাঢ়িব। হয়তো 5 বছৰ পিছত আমি বিধায়ক পাবলৈ সক্ষম হ'ম, এটা 100%। ইতিমধ্যে বিভিন্ন সময়ত দেখা গৈছে যে বিভিন্নজনে কৈ আছে যে আঁচনিসমূহ বন্ধ কৰিব সংখ্যালঘু অঞ্চলত। এইটো কি আপুনি? দেখো, ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শত এইবিলাক বস্তু নাই। অন্তদয়াৰ যিখিনি সংকল্প লৈ শ্যামা প্ৰসাদ মুখাৰ্জী আৰু আমাৰ পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়া যিখিনি সপোন দেখিছিল 1950 চনত, সেই সপোনখিনি আজি সুচাৰুৰূপ হৈ আছে। কিষাণ নিধিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনি, হৰ ঘৰ নল হৰ ঘৰ জল, যিবিলাক অন্তদয় মানে একবাৰে সমাজৰ অন্তিম স্থানৰ পৰা মানুহখিনি সকলো বস্তু পাই আগশাৰীত লৈ আহা, এই ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ। ইয়াত ভোট দিয়া নাই, স্কিম কাটিব, তেনেকুৱা নহয়। এই যোগ্য ভোগ্য বসুন্ধৰা, যি যোগ্য সি পাবই, এটা মিছা কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।